তো সেয়াই আৰু a new day and a new vlog. আজি যিহেতু এনেই আছিলোঁ সেইকাৰণে ভাবিলোঁ যে অলপ ওলাই যাওঁ মানে কি অলপ ফুৰি আহোঁ আৰু মানে গৈ আছোঁ আমি বৰ্তমান চন্দ্ৰপুৰৰ ফালে মানে আছোঁ চন্দ্ৰপুৰতে কিন্তু গৈ আছোঁ চন্দ্ৰপুৰ মানে চনকা বুলি জেগাত আছে সেই চনকাত গৈ আছোঁ আৰু মোৰ লগত গেছ কৰকচোন কোন আছে ভাবক কোন থাকিব পাৰে মোৰ লগত গম পাইছ না সেই মানুহজনে আছে এই মানুহজন পিছে পিছে কিয় ইমান লেংটিত লাগি কিয় লেংটিত লাগিলে কিয় আৰু আজি তোমাক একদম হেভি হেভি বননি দেখুৱাম জংঘল পাৰ আজি ভালকে আজি নামাৰে আজি মই শিল মাৰিম কদা কদা যিহেতু অচিন ঠাই তাৰ কাৰণে গুগল মেপটো ওলাই ল'লোঁ গুগল মেপে বেষ্ট এনেকুৱা অৱস্থাত আৰু বৰ্তমান ইয়াৰে পৰা আছে 23 কিলোমিটাৰ মানে 40-45 মিনিটমান লাগিব আৰু আমি একচুৱেলি যোনটো জেগাত গৈ আছোঁ মানে চনকা সেইটো মানে কি এই মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে একদম এই মানে সেই মায়ং চাইডে সেইফালে গৈ আছোঁ আৰু মানে চন্দ্ৰপুৰৰ পৰা বহুতেই দূৰ আৰু আছে 20 কিলোমিটাৰমান আছে তো বৰ্তমান আমি আহি পালোঁ কলঙৰ দলং মানে কি এই দলংখন যোনখন দেখিছে এই দলংখনৰ মানে কলং নদীৰ ওপৰত আছে সেইকাৰণে কয় কলঙৰ দলং তো বিৰাট ধুনীয়া নদী একদম এই নদীটো পুৰা একদম ব্ৰহ্মপুত্ৰত জইন হৈছে বেলেগ যি কি নহওক ৰাস্তা কিন্তু চালিয়া ৰাস্তা দিয়ে মানে এনেকুৱা ৰাস্তা পালে মানে চকুমুজি বাইক চলাব পাৰি মানে এনেকুৱা মানে তথাপিতো চকুমুজি নচলাব কথাটো কৈছোঁ মানে কি এনেকুৱা মানে ফিনফিনা ৰাস্তা এটা বস্তু মই ভুল দেখিছোঁ চাওক না এইটো এটা মেইন ৰাস্তা হয় আৰু মেইন ৰাস্তাৰ ওচৰতে এনেকৈ খেৰ মেলি দিছে ৰ'দত শুকাবৰ কাৰণে মানে কি ইফালেদি পবিতৰা যায় মায়ং যায় ন তো এনেকৈ অলপ অসুবিধা হয় আহি আমি পালোঁ এয়া চাওক ইয়াত চাইনবোৰ্ড লিখাই আছে চনকা পিকনিক স্পট তো আমি এইফালে লেফ্ট চাইডে যাব লাগিব এইটো চাইডে তো সেই লেফ্ট চাইডৰ ৰাস্তাটোদি সোমাই গ'লোঁ আৰু বৰ্তমান আমি আছোঁ মানে ৰজা মায়ং বুলি জেগা এটা আছে মায়ঙে পৰে তো ৰজা মায়ঙত আছোঁ আমি ক'ত আছোঁ আমি যাদু নগৰী চাওক ইয়াতে এনেকৈ ৰাস্তাৰ মাজত খেৰ ওপৰি যাব লগা হৈছে মানে কি ভিতৰৰ ৰাস্তাবিলাক একো নাই কিন্তু সেনেকৈ মেইন ৰাস্তাত সেই কামটো কৰাটো ভুল হৈছে কিন্তু তো লাহে লাহে আমি আমাৰ গন্তব্যস্থানলৈ কাষ চাপি আছোঁ মানে কি থাম্বনেইলত যোনখন দেখিছিলে মানে কি দুটা শিলৰ মাজেৰে এটা ৰাস্তা তাকো ব্ৰহ্মপুত্ৰৰ পাৰত তো কেনেকৈ হৈছে মানে কি মানে তো গৈ আছোঁ তালৈকে ক'ত আহিছোঁ শিলৰ মাজত বাপৰে শিলে শিল দেখোন বলে বলে লাহে লাহে গৈ থাকা শিল কে বিচ মে ৰাস্তা আহি এটা ৰাস্তা পালোঁ এটা একদম পুৰা আপ এটা ডাউন এতিয়া কোনফালে বা যাওঁ তাকে ৰ'ব কাৰোবাক সুধিব লাগিব ইয়াতে আপ নে ডাউন গুগল মেপো কাম দিয়া নাই ভাই কি ৰাস্তা হেভি ৰাস্তা হেভি এনেকুৱা ৰাস্তা মানে আহিব নাছিলে আজিলৈকে ফাৰ্ষ্ট টাইম পাহাৰৰ মাজে মাজে শিলেই শিল চবফালে আৰু চাগে ইফালে হ'ব নেকি ভাই ওপৰত চলো ওপৰত এই ৰাস্তাটো অলপ আপ হয় মানে সেইকাৰণে যেতিয়া যায় আপোনালোকে তো ফালি নাযাব অলপ ধীৰ সুস্থিৰে যাব আৰু আশে পাশে মানে শিল আছে ন ডাঙৰ ডাঙৰ তো অলপ লাহে লাহে যাব আৰু বাপৰে কি আপে মায়াবিনী উঠাবই টান হৈছে কি ভিউ ৰ'ব ব্ৰেক মাৰা অলপ ৰখা অলপ মায়াবিনীক প্ৰথমে ৰিক্স নলওঁ কাৰণ মায়াবিনীক অকল ময়ে চিনি পাওঁ ন আৰু ৰাস্তা চাওক কি ডাউন সন্মুখত ব্ৰহ্মপুত্ৰ নামা মই চলাই আছোঁ আৰু ৰাস্তাটো যে বিৰাটেই মানে চেপন সেইকাৰণে লাহে লাহে গৈ আছোঁ আৰু মানে কি চব শিলেই শিল চবফালে আৰু মানুহজনো ইয়াত ইমান এটা নাই খালি এক চাইডে পুৰা পাহাৰখন আৰু এইটো চাইডে ব্ৰহ্মপুত্ৰ এই ৰাস্তাটো পালোঁ এই চাওক এই ৰাস্তাটো চাওক একদম মাজেদি শিলটো চাওক ক'ৰ পৰা আহি পৰিছে চাগে শিলটো চাওক না শিলটো মা কচম মজা এইটো নহয় ইয়াতে মানে শিল মানে গোটেই এনেকৈ পাব শিলবিলাক থিয়কৈ আছিল অলপ টাইমৰ কাৰণে নামিলোঁ মানে এই শিলটো দেখিছে যে শিলটো চাওক না ওপৰৰ পৰা খহি পৰি ইয়াত মানে বাগৰি আহি ইয়াত পৰিছে চাওক অলপ যদি মানে প্লাছ মাইনাছ হৈ গ'লে হয় একদম মাজত পৰিলে হয় ৰাস্তাটো পুৰা ব্লক হৈ গ'লে হয় কিমান পুৰণা বা শিল এইবিলাক এনেকৈ বাগৰি আহিছে চাওক এইবোৰ শিল চাওক এইবোৰ এনেকৈ বাগৰি আহিছে চাওক কেনেকুৱা আৰু ইয়াৰে আগত মই দেখাই আছোঁ আগত মেইন ভিউটো আগত আছে জাষ্ট মানে 200-300 মিটাৰ আগত তো ফাইনেলি উই হেভ এৰাইভড এইটো মহাবাহু ব্ৰহ্মপুত্ৰ আৰু সন্মুখত চাওক এই প্ৰকাণ্ড শিলটো মানে ইয়াৰ পৰা লাগে যি ৰাস্তা নাই নেকি একদম ব্লক কিন্তু আগত গৈ চাব এই সৰুকৈ গেপ এটা আছে মানে সৰুকৈ গেপটো ওলাই এইফালে গাড়ী অহা যোৱা কৰে তো এই গেপটো দি ধুনীয়াকৈ খালি আপোনালোকে আহিলে খালি অলপ মানে কি ফালি নাহিব দেই বাৰে কৈ আছোঁ মই অলপ লাহে ধীৰ সুস্থিৰে আহিব তো চনকা বুলি ক'লে দিছ ইজ দ্য মেইন ভিউ পইণ্ট আৰু এইটো ব্ৰহ্মপুত্ৰ চাওক মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এইফালে চাওক এই শিলকেইটা ক'ৰ পৰা খহি পৰিছে ক'ৰ পৰা কি হৈছে নাজানো কিন্তু মাজেদি চাওক সেই ৰাস্তাটো মই ধুনীয়াকৈ দেখাই দি আছোঁ চাওক ইফালে যাম ৰ'ব ক'ৰ পৰা আহিছে শিলবিলাক কি প্ৰকাণ্ড শিল এইফালে গাড়ী অহা যোৱা কৰে বাৰু কিন্তু ইমান মানে স্পীডত গাড়ী চলোৱা মানা তো সেয়াই আৰু এতিয়া চাওক এইটো চাওক শিলটো ক'ৰ ওপৰত আছে চাওক না এই আৰু তাৰে মাজেদি এই সৰুকৈ ৰাস্তাটো শিলটো চাওক মাজত তো
আহি পালোঁ চনকাৰ যোনখন ৰিজৰ্ট সেইখনত এইখন লিখা আছে হিল মাইনা বেম্বু ৰিজৰ্ট। তো ইয়ালৈকে আহি গ'লোঁ আৰু সন্মুখত চাওক মহাবাহু ব্ৰহ্মপুত্ৰ কি ধুনীয়াকৈ দেখা পোৱা যায়। এতিয়া বলক ভিতৰত যাওঁ। তো তলত এখন দলং আছে কিন্তু যাব নোৱাৰি কাৰণ পানী হৈছে ন এইখিনিত। ইয়াত লিখা আছে হিল মাইনা বিচ। ৰিজৰ্টত আহিলে মাইণ্ডত এটা কথা আহে যে ইয়াৰ আইটেমবোৰৰ দাম কিমান হ'ব। আমি বাৰু নাখাওঁ, এনেই ফুৰিবই আহিছোঁ। তো ভিতৰৰ চাৰাউণ্ডিং এইটো পাৰ্কিং প্লেচো আছে আৰু এইটো ৰিজৰ্টৰ মেইন ডাইনিং আৰু এইফালে এনেকৈ কটেজবোৰ আছে সৰু সৰু। আৰু ৰিজৰ্টত আহি যদি আপোনালোকে যদি টেণ্টত খাব খোজে তেতিয়া টেণ্টৰ কাৰণে এনেকুৱা ব্যৱস্থা আছে, টেণ্টৰ ভিতৰত খাব পাৰে। এনেকুৱা দাম নাজানো বাৰু, দাম বাৰু যদি সুধিব পাৰোঁ সুধিম। তো এনেকুৱা আৰু টেণ্টত খাব পাৰে, একদম গৰম দিনত ভাল আৰু। ইয়াৰে যিমান যি এৰিয়া আছে চব মানে শিলেৰে আৱৰা, ডাঙৰ ডাঙৰ শিল বা ক'ৰ পৰা বা খহি পৰিছে। তো ভিতৰৰ ফালে এনেকুৱা এখন দলং আছে, তো সেই দলঙৰ ফালে গৈ আছোঁ। একদম চব পাথৰে ইফালে, মানে ক'ৰ পৰা বাগৰি আহিছে নাজানো আৰু। তো ইফালে এনেকৈ ৰিজৰ্টৰ ভিতৰৰ ফালে যাব পাৰে আৰু। ইফালে আছে চাওক এইটো এটা ৰাস্তা, এইফালে ফিল্ডৰ ওপৰেদি ক'ৰবাত যাব পাৰে, ক'ত যাব পাৰে নাজানো। আৰু এইটো ইফালে যাব পাৰে, মানে ভিতৰৰ ফালে যাব পাৰে আৰু। তো সেয়াই আৰু। তো উঠি আহিলোঁ সিফালৰ পৰা শিলৰ ওপৰত আৰু চাওক ওপৰৰ পৰা এইটো ভিউ কি মজা। দিছ ইজ হিল মাইনা ৰিজৰ্ট, মানে চনকা ৰিজৰ্ট। ইয়াৰ ওপৰত ভিউটো ধুনীয়া লাগে। এইফালে পাহাৰখন একদম বিশাল পাহাৰ, অপজিট মহাবাহু ব্ৰহ্মপুত্ৰ। তো ইয়াতে অলপ বহিলোঁ শিলৰ ওপৰতে, মানে কি তাতকৈ মানে ইয়াতে বেছি ভাল, অলপ বতাহ চতাহ আহে, গছ গছনি আছে ন ওপৰত। তো সেয়াই আৰু ধুনীয়া ভিউ আৰু কি বতাহ, একদম শান্তিৰ পৰিৱেশ। আৰু ইয়াত চাওক বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কটেজ আছে। তো কটেজত আহি থাকিব পাৰে আৰু চাওক এয়া বাঁহেৰে নিৰ্মিত ধুনীয়া কটেজ। আৰু এচিও আছে চাওক, এইটো এটা মানে কটেজ, এইটো এটা কটেজ, এইটো এটা কটেজ। তো তেনেকুৱা কটেজ আছে আৰু মানে ধুনীয়া আৰু মানে গৰম দিনত ঠাণ্ডাৰ ফিলটো ল'ব পাৰে আৰু ভিতৰত। আৰু এইফালে এইবিলাক বেলেগ বেলেগ খোৱা জেগা আছে, থকা জেগা আছে। তো তেনেকৈ বুক কৰি আপোনালোকে থাকিবও পাৰে, খাবও পাৰে। তো সেয়াই আৰু। ৰিজৰ্টৰ পৰা ওলাই আহি এইখিনি জেগাত আকৌ আহিলোঁ, মানে কি এইখিনি জেগাত মানে ইমান মনোমুগ্ধ হৈ গৈছোঁ আমি, মানে কি আকৌ এবাৰ আহিলোঁ। আৰু চাওক ইয়াৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ, আৰু মানে কি এইখিনিত মানে ছিজনত মানে হেৰি কৰা হয়, এই পিকনিক খোৱা হয়, পিকনিক স্পট হয় এইখিনি। কিন্তু বৰ্তমান পানী ভৰ্তি হৈ আছে ন, ইয়ালৈকে পানী চাওক, সেইকাৰণে বাৰু এইখিনি যাব নোৱাৰি। কিন্তু চাওক এইখিনি পিকনিক খাই মানে বস্তু দেখাওঁ, মানে কি বেছি ওচৰত নাযাওঁ মই, ইয়াৰ পৰা দেখাই দি আছোঁ। চাওক শিলটো এনেকৈ কোনটো জেগাত তেনেকৈ ফচি আছে চাওক, কেনেকৈ ওপৰৰ পৰা এনেকৈ বাগৰি চাওক। কেতিয়াবা আহিছিল, আহি এনেকৈ ইয়াত ফচি গ'ল, ফচাৰ পিছত এনেকৈ চাওক কি প্ৰকাণ্ড একদম জোঙা শিলটো চাওক। আৰু মানে কি ইয়াত অলপ যদি কিবা কাৰণত যদি কিবা মানে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিবা যদি হিলি যায়, অলপ যদি এনেকৈ পৰি যায়, ধুমকৈ ইয়াতেই পৰিব মানে। তো সেয়াই আৰু চাওক ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। এয়া যিহেতু ৰ'দটো আজি একদম হাই ভল্টেজ, সেইকাৰণে ভাবিছোঁ যে এইখিনি নাথাকোঁ, কাৰণ এই পইণ্টত মানে কি এইখিনিতে চাই আছে, বাকী গোটেই ৰ'দ পুৰা গৰমত দেখা নাই, একদম অৱস্থা বেয়া হৈ গৈছে। সেইকাৰণে এইখিনি থকাটো ৰিস্ক হয়, কাৰণ গাড়ী অহা যোৱা কৰি থাকে ন একদম টাৰ্ণিংটোত। সেইকাৰণে ভাবিছোঁ বেলেগ এটা পইণ্টত যাওঁ, তাত অলপ ৰখিম, ৰেষ্ট ল'ম। এইফালে আহিলে ৰেষ্ট ল'ম বুলি ক'লে আৰু এটা জেগাই মনত পৰে, সেইটো হ'ল ইষ্টাৰ্ণ ৰিট্ৰিট। থাম্বনেইলত যে দেখিছে এইটো এই এডাল গছৰ মাজত, সেইটো তেনেকৈ ব্ৰহ্মপুত্ৰৰ মাজতে যাই আছোঁ আৰু ঠাণ্ডা পৰিৱেশ। তো যোনটো পইণ্টত যোৱাৰ কথা কৈছোঁ, সেই পইণ্টত যাবৰ কাৰণে ইফালে যাব লাগিব, খালি ইয়াত পাৰ্কিং কৰি দিব লাগিব। পাৰ্কিং কিমান ভাই? 30। তো স্কুটি বাইক চব পাৰ্কিং কৰিব পাৰি, 30 ৰুপিজ ল'ব। যোৱাবাৰ যেতিয়া আহিছিলোঁ, যোৱাবাৰ আহোঁতে মানে কি এইটো বনাই আছিলে ৰাস্তাটো, পকা ৰাস্তা নাছিল, কেঁচা ৰাস্তা আছিল মাটিৰ একদম। এতিয়া বাৰু বনাই দিলে, এতিয়া বেছি দূৰ নহয়, অলপ আগত পালোৱে আৰু। মই সেই যোনডাল গছৰ কথা কৈছোঁ, সেই গছডাল মানে কি লোনলি ট্ৰী বুলি কয়, অনলি ট্ৰী নে লোনলি ট্ৰী কিবা কয় আৰু। তো সেই গছডাল গৈছে মানে একদম ব্ৰহ্মপুত্ৰ নদীৰ একদমেই মাজত আছে গছডাল। এইফালে আগত শিৱ মন্দিৰ এটা আছে, নিৰ্মাণ কাৰ্য চলি আছে, কমপ্লিট হোৱা নাই। ৰ'ব ইয়াত এটা টিকেট কাটিব লাগে। এতিয়া আপোনালোকে ভাবিছে যে এনেকুৱা নেচাৰেল জেগাত, মন্দিৰৰ জেগাত কিয় টিকেট কাটিব লাগে? কাৰণ এই মন্দিৰটো 1950 চনৰে, আৰু মানে কি লাহে লাহে বনাই আছে, সেনেকৈ মেইনটেইন কৰাৰ কাৰণে সেই টিকেটটো লোৱা হৈছে। আৰু ইয়াত কোনো ধৰণৰ নিচাযুক্ত বস্তু অনা বা খোৱা নিষেধ। তো আপোনালোকে আহিলেও এইবিলাক লৈ নাহিব, ধুনীয়াকৈ নেচাৰেল বিউটিৰ ফিলটো ল'ব। তো ফাইনেলি আহিলোঁ। তো দিছ ইজ দ্য লোকেশ্যন। এই গছডাল দেখিছে পিছফালে, এইডাল মানে অকলশৰীয়া গছ, মানে কেনেকৈ শিপা ক'ৰ পৰা কি ওলাল নাজানো, কিন্তু সেই মানে বছৰ ধৰি তেনেকৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ মাজত। তো তেনেকৈ মানে কি যাব পাৰিলোঁ হয়, কাৰণ মানে কি ইয়াত পানী আছে না। মানে কিন্তু যোনে মোৰ মানে পুৰণা ছাবস্ক্ৰাইবাৰ, তেওঁলোকে গম পাব, মই যেতিয়া যোৱাবাৰ ভিডিঅ' বনাইছিলোঁ ইয়াত, তেতিয়া একদম মাজত শিলৰ ওপৰে গৈ তেনেকৈ মাজত গৈছিলোঁ আৰু। কিন্তু আজি যাব নোৱাৰিম বাৰু, পানী আছে না, উপায় নাই। যদি সাঁতুৰিব জানিলা হয়, তোমাৰ হাতত ধৰি মই সেইটো পাৰত গ'লোঁ হয়, কিন্তু উপায় নাই। যাবা নেকি? কিন্তু উপায় নাই, সাঁতুৰিব নাজানা না, উৰি যাবা। তোমাৰ ভৰিত ধৰিম, মানে ভৰিত ধৰি উৰি যাম, পাখি লগালে মানে উৰি যাম, যাবা। পাখি মেলি দিয়ে মোৰ। ইমান দেৰি গৰমত বইল হৈ আছিলোঁ, ইয়াত আহিছোঁ, ভাল লাগিছে নদীৰ পাৰত, একদম কিবা এটা বেলেগ ফিল এটা আহি আছে, মানে ঠাণ্ডা ভাৱ। আৰু যদি আপোনালোকে আহে ইয়াত মানে অলপ সাৱধানে আহিব, কাৰণ মানে কি কোৱা হৈছে, মানে ইয়াৰ কমিটি মানুহ কোৱা হৈছে যে মানে ইয়াত প্ৰত্যেক বছৰ এজন মানুহ মৰে বোলে, মানে মৰিছে আগতে। সেইকাৰণে আমি মানে ওচৰৰ ফালেও যোৱা নাই, কাৰণ সাঁতুৰিব নাজানো না। ইমান ধুনীয়া ৰোমেণ্টিক জেগা, আৰু আহিছোঁ কাৰ লগত? এইডালৰ লগত। কি হ'ব এই জীৱন, কি হ'ব? হা ৰ'বা, এনে কৈছোঁ, ৰ'বা, এই ইমান বেয়া কিয় পাইছো? সৰু ল'ৰা তুমি মানে ইমানকে বেয়া পাব লাগে নে বাবা? এই লাষ্ট অলপ তললৈকে যাওঁ বলক, এইখিনি বেছি দূৰত নাযাওঁ বাৰু, যাব নোৱাৰি না। চাবা লাহে
এইখিনি লাহে লাহে গ'লে হ'ল তো এইডাল গছ ইয়াৰ পৰা আগত যাব নোৱাৰি আৰু তো এইখিনি আৰু যোনডাল শিপাৰ কথা কৈছিলোঁ যে মই শিপাডাল চাওক এইডাল শিপা মানে এইডাল শিপা তলত গৈ তেনেকৈ জইন হৈ এই মাটিৰ লগত লাগি আছে যেতিয়া পানীৰ লেভেলটো বাঢ়ে মানে এইখিনি গোটেই ডুব যায় মানে এইখিনিলৈকে আহিবই নোৱাৰে এইখিনিতে মানে লাষ্ট অন্ত আৰু কিন্তু এইখিনিলৈকে আহিব পাৰিছোঁ কিবাকৈ তো শেষবাৰৰ বাবে চাই লওক দিছ ইজ দ্য লোনলি ট্ৰী একদম অকলশৰীয়া গছ এডাল কি গছ আপোনালোকে কমেণ্ট কৰি জনাবচোন বিৰাট ধুনীয়া পৰিৱেশৰ মাজত তো ইয়াৰ পৰা ওলাই দিওঁ হৈ গ'ল এতিয়া জেগাটো কেনেকুৱা বোলে জনাব আৰু আগৰ জেগাটো গ'লোঁ আগৰটো বাৰু ইমান সেই নাছিল কিন্তু এইটো একদম মজা জেগা হয় তো সেয়াই আৰু অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা